মই লাইভ আহিবলৈ বাধ্যহে হৈছোঁ। তাৰ কাৰণেহে মই ভিডিঅ'টো কৰিলোঁ। এইটো কথাটো আচলতে আৰম্ভ হৈছিলে মানে আমাৰ নেক্সট জেন জুনিয়ৰ বি স্কুলৰ কথাটোৱে লৈ। যেতিয়া আমি অলপ দিনৰ আগতে শিক্ষামন্ত্ৰীক যেতিয়া লগ কৰিছিলোঁ, তেতিয়া শিক্ষামন্ত্ৰীয়ে এটা কথা কৈছিলে যে মানে তেখেতে বস্তুটো ভাল পাইছে, কিন্তু মানে CSR ফাণ্ডৰ পৰা মোক ট্ৰাই কৰিবলৈ কৈছিলে, যেনেকৈ আমাৰ ONGC থাকে, অইল থাকে। ঠিক সেই কাৰণটোতে মই আজি ONGCৰ অফিচ গৈছিলোঁ। মানে এতিয়া মোৰ একচুৱেলি খং উঠিছে নে মোৰ বেয়া লাগিছে। একচুৱেলি মই ইমান হিউমিলিয়েশ্যন লাইফত কেতিয়াও পোৱা নাই, আৰু ডেটটো ONGCত মোৰ হাজবেণ্ডে চাকৰি কৰে। আৰু মই CSR অফিচত আজি গৈছিলোঁ। CSR অফিচত মোৰ প্ৰপ'জেলটো লৈ মই গৈছিলোঁ। CSR অফিচত যেতিয়া প্ৰপ'জেলটো লৈ গৈছিলোঁ, ন' ডাউট আমাৰ কিবা কাগজ পত্ৰ মেবি কাৰোবাৰ কম থাকিব পাৰে, কাৰোবাৰ বেছি থাকিব পাৰে, আৰু সেইটো প্ৰফেচনেল এপ্ৰ'চ হ'ব লাগে যে আপোনাৰ কিয় বা কৰিব। মোৰ ফোন এটা আহিছিলে যে আপোনাৰ আমুক কাগজ নাই, কিন্তু তেনেকুৱা কোৱা নাই। মোক বেয়া ব্যৱহাৰ কৰা হৈছে, মোক ডাইৰেক্টলি কোৱা হৈছে, আৰু হিয়াৰ ফৰ ইজি মানি। মোক কেনেকে ক'ব পাৰে তেওঁলোকে? মই অসমত কাম কৰা এগৰাকী এণ্টাৰপ্ৰনাৰ হয়, গোটেই অসমত মই কাম কৰি আছো, আৰু তাৰ পাছত মোক কেনেকে অপমান কৰিব পাৰে? মোক কোৱা হৈছে যে মই ইজি মানিৰ কাৰণে ইয়াত আহিছো, আৰু মানে যে কোনো কথা শুনিবলৈ তেওঁলোক ৰেডি হোৱা নাই, আৰু মানে অসমীয়া মানুহ বুলি মানে ইনচাল্ট কৰিছে। অসমীয়া মানুহে এনেকুৱা কাম কৰিব নোৱাৰে। তো মানে এতিয়া মই সেইটো কমপ্লেইন কৰিব বিচাৰিছো, কাৰণ আজিলৈকে মই যি কৰিছো নিজৰ, ন' ডাউট নিজৰ লগতে সমাজৰ কামো আমি কৰিছো, আৰু তাৰ পাছত এনেকুৱা অপমান সহ্য নহয়। আৰু মই মহিলা হিচাপেও সেইটো অপমান কৰিব নালাগে। আৰু মোৰ এডুকেশ্যন কোৱালিফিকেশ্যন একো নজনাকে মোক ক্লাছ 9ত কি পঢ়িছিলে বুলি মোক মনত কৰিছে। মোক হিউমিলিয়েট কৰা হৈছে। মোক এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা একো সোধা নাই, আৰু ক্লাছ 9ত মই নিজে কি পঢ়িছিলোঁ মোৰ মনত আছেনে নাই সেই কথাটো উঠিছে। এজন অনা অসমীয়া বিষয়াই মোক কেনেকে এনেকে কৰিবলৈ সাহস কৰিব পাৰে? আৰু ডেটটো ইয়াতে মোৰ কিমান প্ৰফিট, মই কেনেকে কাম কৰি আছো, কিমান কষ্টৰে, মই কিমান অসুস্থতাৰে কাম কৰি আছো সেয়া মই জানো। আৰু তাৰপিছত মোক কেনেকে ইমান অপমান কৰিব পাৰে? মই জাষ্ট এটা চাৰ্জাৰী কৰি আহিছো। চাৰ্জাৰী কৰাৰ পাছত মই অফিচিয়েল প্ৰচেছ মতে মই যাব বিচাৰিছো, আৰু অফিচিয়েল প্ৰচেছ মতে যোৱাৰ পাছতো মোক এনেকুৱা হিউমিলিয়েট কৰা হৈছে যে এইটো তেতিয়া মই ইয়াৰ ওপৰত একশ্যন ল'ব বিচাৰো। এই মানুহজনক মই কমপ্লেইন কৰিব বিচাৰো। ইয়াৰ জৰিয়তে, এই ভিডিঅ'টোৰ জৰিয়তে মই অনুৰোধ কৰিছো, মই সঁহাৰি বিচাৰিছো আপোনালোকৰ। আজিলৈকে মই কেতিয়াও কাৰো সঁহাৰি বিচৰা নাই, কেতিয়াও মানে অকলে চব কৰি আছো, অকলে আজি অতদিনে ইমানখিনি কাম মই নিজে কৰিবলৈ কৰিছো, আৰু আজি মোক এনেকে অপমান কৰা হৈছে। আৰু সেইটোতো মোৰ কিবা নিজৰ বেনিফিটৰ কাৰণে যোৱা নাছিলো, কাৰণ এইটো বস্তু আমি প্ৰাইভেটলিটো আমি লঞ্চ কৰিব পাৰো। তাৰ কাৰণ মই ইয়াত যোৱাৰ কাৰণ আছিল যে আমাৰ নিজৰ অঞ্চলৰ ল'ৰাখিনিয়ে CSRৰ জৰিয়তে লাভান্বিত হওক, আৰু ইয়াত মোক পইচাৰ লোভত মোক যোৱা হৈছে বুলি কোৱা হৈছে। আৰু লগতে তেওঁ কিছুমান কথা কৈছে, যিহেতু মোৰ হাজবেণ্ড আছিলে লগত, তেওঁ কৈছে যে ONGCটো অৱস্থাটো বহুত বেয়া, ONGC এতিয়া ডুব যাওঁ অৱস্থাত, হয়তো 3 বছৰ পিছত ONGC ডুবি যাব পাৰে। তেওঁ কেনেকে এনেকুৱা কথা, এইবিলাক কথা ক'ব পাৰে? তেওঁৰ ঘৰৰ নেকি? আৰু তেখেতৰ নামটো উলিয়াই দিয়া, মই নামটো ক'ব বিচাৰো মানুহজনৰ। মোবাইলটো চাই পেলাই নামটো কোৱা তেখেতৰ, সেইজন। আৰু তেখেতৰ বিষয়ে শুনিবলৈ পাইছো যে তেখেতে অন্যকো বহুতো দুৰ্ব্যৱহাৰ কৰে, যে ONGCৰ CSR ফাণ্ডৰ পৰা মই পাওঁ নেপাওঁ সেইটো গুৰুত্বপূৰ্ণ নহয়, কাৰণ মই নিজে এনেও কাম কৰিমেই, আৰু মই আজি অতদিনে কাম কৰিয়ে আছো। কিন্তু এনেকুৱা মানুহবিলাকে কেনেকে সাহস পায় বাৰে বাৰে এনেকুৱা কথাটো ক'বলৈ? তেখেতৰ নাম হৈছে দুৰ্গেশ্বৰ ভাটিয়া। তেখেত হৈছে DGM HR ONGCৰ CSR।
এতিয়া এজনে সুধিছে প্ৰব্লেমটো কি প্ৰব্লেমটো একো নাই প্ৰব্লেমটো হৈছে মোক কেনেকে ডাইৰেক্টলি ক'ব পাৰে যে পইচা খোৱাৰ মোটিভত লৈ মই গৈছো বুলি মোক কেনেকে ক'ব পাৰে পইচা খোৱাৰ কথা কাৰণ মই কাম কৰি আছো মই নিজৰ কামৰ বিনিময়ত মই পইচাটো পাই আছো আৰু মই এইটো নেক্সট জেন জুনিয়ৰ বি স্কুলটো আমাৰ ল'ৰা ছোৱালীৰ ভালৰ কাৰণে কৰিব বিচাৰিছো এটোটো মোক বহুত ডাঙৰ অভিযোগ দিছে যে মই পইচাৰ লোভত গৈছো মোৰ ইমানখিনি আছিলে এতিয়া মই এই মুহূৰ্তত মই মানে মই বহুত দুখ পাইছো একচুয়ালি মই আজিলৈকে মোক কামক লৈ মোক কেতিয়াও কতো এনেকুৱা ব্যৱহাৰ মই কেতিয়াও পোৱা নাই আৰু ডেটটো মোৰ নিজৰ মানুহজন চাকৰি কৰি থকা জেগাত তাৰ অফিচাৰৰ দ্বাৰা মোক অপমান কৰা হৈছে আৰু মোক তেওঁ কি পঢ়িছিলো কি মনত আছে নাই তেওঁ সুধিবলৈ ক'ত ৰাইট পালে তেওঁ মোক ক'ব পাৰে যে যি আছে যি ডকুমেন্টছ লাগে মই এপ্লাই কৰিব পাৰো বা নোৱাৰো হেতু হ'ব লাগে কিন্তু তেওঁ নিজে কৈছে তেওঁৰ ঘৰৰ টিচাৰ আমুক টিচাৰ আমি একো কৰিব নোৱাৰো মানে তেওঁ ইনডাইৰেক্টলি এটোৱে বুজাইছে যে আমি অসমীয়া মানুহে একো কৰিব নোৱাৰো আৰু মই এটোৰ জৰিয়তে এতিয়া মই একচুয়ালি প্ৰতিবাদ কৰিছো মই প্ৰতিবাদৰ কাৰণে মই এই লাইভ ভিডিঅটো কৰিছো আৰু লগতে মই এতিয়া মই তেওঁৰ ওপৰত কমপ্লেইন দিম মই লৈ আহিছো মই ONGC টো কমপ্লেইন কৰা হ'ব তেওঁৰ ওপৰত আৰু তাৰ বাহিৰে কেনেকে কি কৰা হয় ইয়াতে যদি কোনোবা আছে জনাব মই কিন্তু ব্যৱস্থা ল'ম কাৰণ তেওঁৰ এনেকে কথা কোৱাৰ মোক কোনো ৰাইট নাই একদম ডাইৰেক্টলি মুখত কৈছে মই পইচাৰ কাৰণে আহিছো নেকি বুলি ইয়াত ইমানে কলো মই একো নকওঁ মই বৰ বেছি কথা ক'ব পৰা অৱস্থাটো